হেল্ল' এভৰিৱান, এটা ভাল খবৰ সেই প্ৰতিগৰাকী লোকৰ বাবে যি স্লেটৰ বাবে ৰৈ আছিলে। 2026 চনৰ স্লেটৰ বাবে নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে। গতিকে আপোনালোক কোনোবাই যদি স্লেট দিব বিচাৰে তেন্তে প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। 2026 চনৰ স্লেটৰ এক্সামৰ বাবে অনলাইন এপ্লিকেশ্যন নৱেম্বৰ মাহত ষ্টাৰ্ট হ'ব আৰু পৰীক্ষাটো মাৰ্চৰ 15 তাৰিখে পাতিব। এপ্লাই কৰা ডেট 21 নৱেম্বৰ 2025 পৰা আৰম্ভ হ'ব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 20 জানুৱাৰী 2026 লৈকে আছে। গতিকে যদি আপোনালোক কোনোবা ইয়াৰ বাহিৰেও ফিজ চিলেবাছ তাৰপিছত আদি ধৰক আপোনাৰ ক্ৰাইটেৰিয়া আদিৰ বিষয়ে জানিব বিচাৰে তেন্তে এপ্লিকেশ্যন ফৰ্ম বা ফিজৰ বিষয়ে জানিবৰ কাৰণে www.sletanyonline.co.in আৰু চিলেবাছ ক্ৰাইটেৰিয়া টেষ্ট আদিৰ বিষয়ে জানিবৰ কাৰণে www.sletany.org ৱেবছাইটকেইটা ভিজিট কৰিব পাৰে। গতিকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰি দিব, কাৰণ অহা 21 তাৰিখৰ পৰাই নেটৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু জানুৱাৰীৰ 20 তাৰিখলৈকে এই ফৰ্ম ফিল আপৰ উইণ্ড'খন খোলা থাকিব আৰু 15 মাৰ্চ তাৰিখে যিটো দেওবাৰ পৰিছে সেই দেওবাৰ দিনাখনি 2026 চনৰ স্লেটৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। থেংক ইউ। হেল্ল' এভৰিৱান, এটা ভাল খবৰ সেই প্ৰতিগৰাকী লোকৰ বাবে যি স্লেটৰ বাবে ৰৈ আছিলে। 2026 চনৰ স্লেটৰ বাবে নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে। গতিকে আপোনালোক কোনোবাই যদি স্লেট দিব বিচাৰে তেন্তে প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। 2026 চনৰ স্লেটৰ এক্সামৰ বাবে অনলাইন এপ্লিকেশ্যন নৱেম্বৰ মাহত ষ্টাৰ্ট হ'ব আৰু পৰীক্ষাটো মাৰ্চৰ 15 তাৰিখে পাতিব। এপ্লাই কৰা ডেট 21 নৱেম্বৰ 2025 পৰা আৰম্ভ হ'ব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 20 জানুৱাৰী 2026 লৈকে আছে। গতিকে যদি আপোনালোক কোনোবা ইয়াৰ বাহিৰেও ফিজ চিলেবাছ তাৰপিছত আদি ধৰক আপোনাৰ ক্ৰাইটেৰিয়া আদিৰ বিষয়ে জানিব বিচাৰে তেন্তে এপ্লিকেশ্যন ফৰ্ম বা ফিজৰ বিষয়ে জানিবৰ কাৰণে www.sletanyonline.co.in আৰু চিলেবাছ ক্ৰাইটেৰিয়া টেষ্ট আদিৰ বিষয়ে জানিবৰ কাৰণে www.sletany.org ৱেবছাইটকেইটা ভিজিট কৰিব পাৰে। গতিকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰি দিব, কাৰণ অহা 21 তাৰিখৰ পৰাই নেটৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু জানুৱাৰীৰ 20 তাৰিখলৈকে এই ফৰ্ম ফিল আপৰ উইণ্ড'খন খোলা থাকিব আৰু 15 মাৰ্চ তাৰিখে যিটো দেওবাৰ পৰিছে সেই দেওবাৰ দিনাখনি 2026 চনৰ স্লেটৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। থেংক ইউ।